ভিটামিন ডি আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই কেলছিয়াম শোষণত সহায় কৰে, যিয়ে হাড় আৰু দাঁতৰ শক্তি বজাই ৰাখে। এই পুষ্টিকৰ পদাৰ্থটো ছানশ্বাইন ভিটামিন বুলিও জনা যায়, কিয়নো ইয়াক আহৰণ কৰিবলৈ সাধাৰণতে সূৰ্যৰ পোহৰত বহিবলগীয়া হয়। বিশেষকৈ ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ এই ভিটামিনৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ। কিন্তু সকলোৰে ৰ'দত বহিবলৈ বা সেই ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ পাবৰ কাৰণে সকলো সক্ষম নহয়, বা কেতিয়াবা ফ্লেটত বাস কৰা মানুহেও সূৰ্যৰ পোহৰ ভালদৰে নাপায়। তাৰ বাবে ভিটামিন ডিৰ অভাৱ হোৱা পৰিলক্ষিত হয়। কিন্তু এই ভিটামিন ডি পৰ্যাপ্ত পৰিমাণে আপুনি ক'ৰ পৰা পাব? ভিটামিন ডি পৰ্যাপ্ত পৰিমাণে কেৱল মাত্ৰ ৰ'দৰ পোহৰতেই নহয়, ভিটামিন ডি পৰ্যাপ্ত পৰিমাণে পাবৰ কাৰণে আপুনি এইসমূহ খাদ্য খালেও সেই ভিটামিন ডি আপুনি আপোনাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণে লাভ কৰিব। কি কি খাদ্য খাব লাগে চাওক আমাৰ লাইফষ্টাইলত। নমস্কাৰ, স্বাগত জনাইছোঁ লাইফষ্টাইলৰ মজিয়ালৈ। ষ্টুডিঅ'ত মই মিনহাজুদ্দিন। ভিটামিন ডি আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। সূৰ্যৰ পোহৰে ভিটামিন ডিৰ সৰ্বোত্তম উৎস, কিন্তু কিছুমান বিশেষ ধৰণৰ খাদ্য খায়ো এই গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান লাভ কৰিব পাৰে। আহকচোন সেই খাদ্য সামগ্ৰী কি কি জানিলোঁ। গৰুৰ গাখীৰ। গৰুৰ গাখীৰত আপুনি পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ কৰিব পাৰে। কাঠফুলা। কাঠফুলাটো আপুনি পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ কৰিব পাৰে। কণী। ঠিক একেদৰে কণী যদি আপুনি সেৱন কৰে তেনেহ'লে এই কণীৰ পৰাও আপুনি ভিটামিন ডি লাভ কৰিব। ভিটামিন ডিৰ ছাপ্লিমেণ্ট। যদি আপুনি ভিটামিন ডিৰ ছাপ্লিমেণ্ট লয় তেনেহ'লে ভিটামিন ডি আপুনি নিশ্চিতভাৱে আপোনাৰ শৰীৰৰ কাৰণে লাভ কৰিব। ডালিয়া। ডালিয়াত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি পৰিলক্ষিত হয়। সেয়েহে ডালিয়া যদি আপুনি সেৱন কৰে তেনেহ'লে ডালিয়াৰ পৰাও আপোনাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ কৰিব। ধানজাতীয় শস্য। যদি আপুনি ধানজাতীয় শস্য প্ৰত্যেক দিনেই সেৱন কৰে তেনেহ'লে আপোনাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। ভিটামিন ডিৰ বাবে সূৰ্যৰ পোহৰ কিয় উত্তম? বহু খাদ্য খালে ভিটামিন ডি পাব, কিন্তু তথাপিও দৈনিক 10 পৰা 20 মিনিট ৰ'দত বহি থকাৰ অভ্যাস আপুনি এৰি নিদিব, কাৰণ ই আপোনাৰ শৰীৰক বহুখিনি উপকৃত কৰিব। দৈনিক ৰ'দত কিছু সময় কটালে আপুনি শীতলতা অনুভৱ কৰিব, যাৰ ফলত পেশীৰ বিষ কমি যোৱাৰ উপক্ৰম হয়। আপোনাৰ মগজুৰ জ্ঞানৰ বিকাশ হয়। যদি আপুনি দৈনিক ৰ'দত বহাৰ অভ্যাসটো পৰিত্যাগ নকৰে। যেতিয়া আপুনি ৰ'দৰ সংস্পৰ্শত থাকে তেতিয়া আমাৰ মগজুৱে চেৰটনিন নামৰ হৰম'ন এটা নিৰ্গত কৰিবলৈ আৰম্ভ কৰে, যিয়ে আপোনাৰ জ্ঞান উন্নত কৰে আৰু মানসিক চাপৰ পৰা মুক্ত হোৱাৰ সুবিধা কৰি দিয়ে। গৰ্ভৱতী মহিলাই দৈনিক কিছু সময় ৰ'দত গা ধুব লাগে, কাৰণ ভিটামিন ডিৰ সহায়ত প্ৰসৱ আৰু জন্মৰ লগত জড়িত সকলো ধৰণৰ সংক্ৰমণৰ পৰা হাত সৰাত সহায় হয়। বহু গৱেষণাত প্ৰমাণিত হৈছে যে ৰ'দত গা ধুলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত আপুনি বহু ধৰণৰ সংক্ৰমণ আৰু ৰোগৰ পৰাও ৰক্ষা পাব পাৰে। গতিকে দৈনিক ভিটামিন ডিযুক্ত খাদ্য খোৱাৰ উপৰিও 10 পৰা 20 মিনিট ৰ'দৰ সংস্পৰ্শত অহা অভ্যাস আপুনি পৰিত্যাগ নকৰিব, কিয়নো এই অভ্যাসে আপোনাৰ শৰীৰটোক উজ্জীৱিত কৰি ৰাখিব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।